নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় পটল খেতি। আজি মই মোৰ নিজৰ খেতিত আহি কিনে আপোনালোকক মোৰ খেতিত লাগন কেনেকুৱা দিছে আপোনালোকক দেখুৱাই আছোঁ। কথা হ'ল ভিডিঅ'টো স্কিপ নকৰাটোৱেই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো পটল খেতি আমি কেনেকৈ কৰিলে আটাইতকৈ বেছি লাভান্বিত হ'ব পাৰিম, কেনেকুৱা ধৰণৰ মাটিত পটল খেতি কৰিলে আটাইতকৈ বেছি লাগন দিব, এই খেতি কৰিবলৈ হ'লে আমাৰ গোবৰ সাৰ কিমান প্ৰয়োজন আছে প্ৰতি বিঘাত, তাৰপিছতে এটা শিপাৰ পৰা আৰু এটা শিপাৰ ডিষ্টেঞ্চ কিমান ৰাখিব লাগে, আৰু এটা লাইনৰ পৰা আৰু এটা লাইনৰ ডিষ্টেঞ্চ কিমান ৰাখিব, ৰাসায়নিক সাৰৰ প্ৰয়োজন আছেনে, মাজে মাজে কেঁচু সাৰ আমি পটল খেতিত কিয় দিব লাগে। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। বজাই দি কিনে মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰক। মই মোৰ পটল খেতিত গোটেই খেতিত আজি আপোনালোকক ইফালে যাম সিফালে যাম দেখুৱাই দিম মোৰ খেতিত লাগন কেনেকুৱা দিছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব, চালেহে আপোনালোকে জানিব পাৰিব যে পটল খেতিৰ মূল ৰহস্য, এই খেতি কৰাৰ মূল তথ্য আজি মই আপোনালোকৰ আগত দাঙি ধৰিম। তো কথা হ'ল বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব। তো পটল খেতি, যিটো খেতি কৰি নেকি আমি 1 বিঘা মাটিৰ পৰা 6ৰ পৰা 7 মাহৰ ভিতৰতে কমেও 3 পৰা 3.5 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা ৰাস্তা বিচাৰি পাওঁ। এইটো হ'ল হাইব্ৰিড জাতৰ পটল। এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, মই ইয়াত নেদেখাওঁ, ইফালে গুচি যাওঁ। এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব, প্ৰথমতে গোবৰ সাৰৰ প্ৰয়োজন হ'ব। 1 বিঘা মাটি যদি পটল খেতি কৰিম বুলি ভাবিছে তেনেহ'লে 2 গাড়ী গোবৰ আনি কিনে ষ্টক কৰি ৰাখিব। মই অলৰেডি 1.5 গাড়ী খেতিত দিলোঁ, দিয়াৰ পিছত লগালোঁ, লগোৱাৰ পিছত আৰু আধা গাড়ী গোবৰ গছৰ গুৰি গুৰিত দি দিলোঁ। এতিয়া ৰাসায়নিক সাৰ খটাই আছোঁ। প্ৰতি বিঘাত 2 গাড়ী গোবৰ দিলে হাল এক গাড়ী সিঁচি দিব, হাল মাৰিব। ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো, পটাছ 10 কিলো ধুনীয়াকৈ সিঁচি দিয়ক। তাৰপিছত কি কৰিব, ইফালে খেতি ৰেডি হ'ল, লগাবৰ কাৰণে প্ৰস্তুতি ল'লে। এটা শিপাৰ পৰা আৰু এটা শিপাৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব আপোনালোকে 4 ফুটো ৰাখিব পাৰিব, 5 ফুটো ৰাখিব পাৰিব। এই পদ্ধতিমতে যদি আপোনালোকে পটলৰ শিপা লগায় তেনেহ'লে ফলন বেছি হ'ব। মোৰ খেতি চাই আমাৰ ওচৰৰে মানুহ কৈ থাকে যে এইটো মই যোৱা বছৰত খেতি কৰা পটলৰ শিপা বোলে। একদম মিছা কথা, মই 2 মাহ আগত বা 2.5 মাহ আগত লগাইছিলোঁ, এতিয়া গছত এনেকুৱা ফলন দি আছে। তাৰমানে কি, যিজনে যিটো বস্তু নাজানে সেই বস্তুৰ ওপৰত তাৰমানে কি কৰিব লাগিব, নিজে প্ৰেক্টিকেলি কৰিব লাগিব। প্ৰেক্টিকেলি কৰিহে আমি জানিব লাগিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্টত ধুনীয়াকৈ লিখি দিব। তাৰপিছত কি কৰিলোঁ, যেতিয়া নেকি পোখা মাৰিলে, পোখা মৰাৰ পিছত গছৰ পাতবিলাক কোমল থাকে। এতিয়া কথা হ'ল কি, কোমল বৰণীয়া পাতবিলাক যে থাকে গছত, এই এনেকুৱা ধৰণৰ আগবিলাক ওলাব, ব্ৰাঞ্চ মাৰিব, এনেকুৱা ধৰণৰ শকত শকত আগবিলাক ওলাব। আগবিলাক আপোনালোকে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ আগবিলাক ভাঙি দিব। ভাঙি দিয়াৰ পিছত সেইটো আগৰ পৰা আকৌ 10টাৰ পৰা 15টাকৈ আকৌ আগ ওলাব, ব্ৰাঞ্চ মাৰিব। এটা ব্ৰাঞ্চত যদি আপোনালোকৰ 5টাকৈ পটল লাগে তেনেহ'লে 10টা ব্ৰাঞ্চত 5 10 50টা পটল লাগিব। এনেকুৱা এটা পদ্ধতি। এটা কথা হ'ল, এই আগবিলাক যে ওলাল, একেবাৰে ক্ষীণ ক্ষীণ আগ যিবিলাক, সেইবিলাকত পটল লাগন দিয়ে। মোৰ খেতিটো আপোনালোকে চাওক, মই দেখুৱাই আছোঁ, আপোনালোকে চাব পাৰিছে নিশ্চয় ওপৰত। এটা কথা হ'ল, মূল কথালৈ আহোঁ। এই ক্ষীণ ক্ষীণ আগবিলাক যে থাকে নহয়, এই আগবিলাকত তাৰমানে কিছুমান পোক আছে, চুহি চুহি খায়। তাৰ ফলত আগবিলাক একদম ক্ষীণাই যায়। সেই মুহূৰ্তত আপোনালোকে দাহাত ডাষ্টাৰ, লুব্ৰিঅ' এনেকুৱা ধৰণৰ মেডিচিনবিলাক স্প্ৰে কৰিব লাগিব। তাৰ লগতে কি কৰিব, কিছুমান পোক আছে কামুৰি খায়, গছৰ আগবিলাক এনেকৈ কাটি দিয়ে, ফলনবিলাকো ফুটা কৰে।
সেই পোকবিলাক খেদিবৰ কাৰণে আপোনালোকে প্ৰয়োজন হ'ব পকেট, ৰেঞ্জাৰ, এনেকুৱা ধৰণৰ মেডিচিনৰ প্ৰয়োজন হ'ব, গ্ৰেচিয়া, চেমডিছ, এই ধৰণৰ মেডিচিনবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে চাব আপোনালোকৰ খেতিত আৰু কোনো ফলনত সমস্যা নাথাকিব। গছত ফলনে আৰু ফলন, এটা ফলন মোৰ খেতিত যে মই আপোনালোকক দেখুৱাই আছোঁ, এটা ফলন পকি গৈছে নেকি, নষ্ট হৈছে নেকি, সৰু সৰু ফলনবিলাক যে আছে চাওক কিমান চিকচিকীয়া হৈ আছে। সেইকাৰণে কওঁ খেতি, পটল খেতি আটাইতকৈ লাভান্বিত খেতি হিচাপে আছে পটল খেতি। যদি আপোনালোকে কৰিব পাৰে, শিপা লাগে মই যোগান ধৰিম আপোনালোকক। আপোনালোকে ক'ৰ পৰা কৈছে, মই আপোনালোকক এটা নাম্বাৰ দিছোঁ, সেইটো নাম্বাৰত হোৱাটছআপ আছে, সেইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, ফোন কৰিব। মই যে দেখুৱাই আছোঁ চাওক, এইটো লাইনত কেনেকুৱা লাগন দিছে, মই ইফালে লৈ গৈ আছোঁ, আপোনালোকে কেৱল লক্ষ্য কৰক। আৰু আপোনালোকে চাই থাকক আৰু কি কৰক, মই কোৱা নাম্বাৰটো টুকাই ৰাখক, 700021631662। এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব, এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব, ফোন কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ পটলৰ শিপা, কাটিং পুলি, আলু মই আপোনালোকক যোগান ধৰিম। আপোনালোকেও খেতি কৰক। মই যে কেৱল নিজে অকলে টকা ল'ম সেয়া নহয়, আপোনালোকেও পটল খেতি কৰি আপোনালোকে পটলৰ পৰা ভাল টকা পাব লাগিব, মই সেয়াই কামনা কৰিছোঁ। বিশেষকৈ মই তেজপুৰৰ পৰা আৰম্ভ কৰিছোঁ, তেজপুৰ, যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মৰাণ, মাজুলী, একদম ইফালে ডিমাপুৰ, সব ঠাইতে মই পটলৰ শিপাৰ যোগান ধৰি আছোঁ। যদি আপোনালোকৰো লাগে আপোনালোকে মোক যোগাযোগ কৰিব, হোৱাটছআপ কৰিব, মই আপোনালোকক যোগান ধৰিম। এতিয়া কথা হ'ল কি, এই পটলৰ খেতি আপোনালোকে কৰিছে, গছবিলাক ধুনীয়া হৈছে, চিকচিকীয়া হৈছে, গছৰ পাতবিলাক হালধীয়া হৈ গৈছে, মাজে মাজে মক্সিমেট স্প্ৰে কৰিব। আৰু এই পটলৰ খেতিৰ কাৰণে ফাৰ্টিলাইজাৰ লাগিব আপোনালোকৰ কি, গোল্ড স্পেচিয়েল চইল, মাৰ্বল জিয়াৰ, স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, গ্ৰ' মেজিক গোল্ড স্পেচিয়েল, IPL-ৰ UIPL আৰু IPL, এইটো হ'ল অৰ্গেনিক। এইবিলাক ফাৰ্টিলাইজাৰ যদি আপোনালোকৰ খেতিত দিব পাৰে, তাৰ লগতে প্লাছ 95 ইষ্টুপ্লেজাৰ, য'ত 98% থাকে হিমুক এচিড আৰু 2% মাত্ৰ থাকে ফলভিক এচিড, এইটো যদি আপোনালোকৰ খেতিত দিব পাৰে, ফলনে ফলনে একদম পূৰা গছ ভৰি যাব। চাব পাৰিছে না, নিজে খেতি কৰিব, যেতিয়া গছত ফলন এনেকুৱা ধৰণৰ লাগন দিব নহয়, আপোনালোকৰ খোৱাতকৈ মনত আৰু বেছি আনন্দ লাগিব। সেইকাৰণেই কওঁ, আপোনালোকৰ আৰু বহি থকাৰ সময় নাই, কিন্তু আপোনালোকে অলপ হ'লেও খেতিত গুৰুত্ব দিয়ক। দিনৰ ভাগত মাত্ৰ 3 ঘণ্টা সময় আপোনালোকৰ খেতিৰ ওপৰত গুৰুত্ব দিয়ক। মোৰ দৰে খেতি কৰিব, মোৰ দৰে টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব। 1 বিঘা মাটি পটলৰ খেতি যদি আপোনালোকে কৰিব পাৰে, মই যদি আপোনালোকক শিপাৰ যোগান ধৰিব পাৰোঁ, 10ৰ পৰা 12 কুইণ্টেল পটল উঠাব, মই আপোনালোকক কথা দিছোঁ। 10ৰ পৰা 12 কুইণ্টেল এসপ্তাহ মূৰে মূৰে। তো বন্ধুসকল, এই ধৰণৰ ভিডিঅ' আপোনালোকে পাবৰ কাৰণে ফেচবুক পেজটো ফ'ল' কৰক, ইউটিউবত যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল ঘণ্টি বজাই দিয়ক। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। বিশেষকৈ কোন ধৰণৰ ঔষধ নিদিব, যি ধৰণৰ ঔষধ দিলে নেকি পটল খেতিত পটল খাব নোৱাৰোঁ, সেই ধৰণৰ ঔষধ আপোনালোকে খেতিত নিদিব। মই কোৱা যিকেইটা ঔষধৰ নাম কৈ দিছোঁ, বায়'ম পাৱাৰ দিব পাৰিব, পকেট দিব পাৰিব, প্ৰস্পেক্টৰ দিব পাৰিব, গ্ৰেচিয়া দিব পাৰিব, তাৰপিছত গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, এইকেইটা ঔষধ দিয়ক। 3 ঘণ্টাৰ পিছত বা 5 ঘণ্টাৰ পিছত আপোনালোকে ছিঙিখিনি খাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু হালধীয়া আৰু ৰঙা চিহ্ন থকা ঔষধবিলাক আপোনালোকৰ খেতিত আপোনালোকে কেতিয়াও ইউজ নকৰিব। আৰু বৰলে যদি ফুটা কৰিছে, আপোনালোকে এই বৰল খেদিবৰ কাৰণে কি কৰিব লাগিব, মেডিচিন এটা আছে, আলিকা আছে, বিনাশক, এনেকুৱা ধৰণৰ মেডিচিনবিলাক দিব, পাতগ্ৰাম আছে। এইবিলাক কোনো ধৰণৰ ক্ষতি নকৰে। যিবিলাক ঔষধ আমাক ক্ষতি নকৰে সেইবিলাক ঔষধ দিলে আমাৰ কোনোতো প্ৰব্লেম নাই। পোক যদি মৰি যায়, পোক যদি খেতিত নাথাকে, আমি যদি চব্জি লগে লগে ছিঙি খাব পাৰোঁ, তেনেহ'লে আমাৰ কোনো প্ৰব্লেম নাই। আজিকালি এনেকুৱা ধৰণৰ মেডিচিন ওলাইছে, ডেঞ্জাৰ মেডিচিন, এইবিলাক দিয়াৰ পিছত আমি যদি চব্জি চিঙন দি কিনে খাওঁ নহয়, আমাৰ নানান ধৰণৰ সমস্যা হয়। সৰু থাকোঁতে চুলি পকি যায়, দাড়ি পকি যায়, কিয়? এনেকুৱা ধৰণৰ চব্জি খোৱাৰ পিছত আমাৰ এনেকুৱা ধৰণৰ সমস্যা হৈ আছে। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।